এইবাৰ মোদীৰ গ্যাৰান্টি নহয়, এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ গ্যাৰান্টি আহিছে। কংগ্ৰেছক লৈ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ গ্যাৰান্টি দিছে, কংগ্ৰেছত কোনো নাথাকে বুলি। কংগ্ৰেছতো কোনো নাথাকে, এইটোতো আপোনালোকে মোৰ কথা মানি লওক। যেনেকৈ মোদী গ্যাৰান্টি চবেই বিশ্বাস কৰে, বাকী ডাঙৰ গ্যাৰান্টি মই দিব নোৱাৰোঁ, কিন্তু কংগ্ৰেছ শূন্যৰ গ্যাৰান্টিটো মই দিছোঁ আপোনালোকক, সেইটো এটা মোৰ গ্যাৰান্টি। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই কংগ্ৰেছক খালী কৰি দিলে। 2024 পুৰা খালী হ'ব হেনো কংগ্ৰেছ। সকলো কংগ্ৰেছী বিজেপিত যোগদান কৰিব। ভাৰত জোড়ো ন্যায় যাত্ৰাই কংগ্ৰেছ খালী কৰাৰ এটা যাত্ৰা আৰম্ভ কৰিলে, আৰু 2024 ইলেকশ্যনত বহুত হৈ যাব। যি অলপ চলপ বাকী থাকিব 26 আগতেও শেষ হৈ যাব। তেতিয়া অসমখন ভাল হ'ব, সকলো বিজেপিত থাকিব, আৰু একেলগ লাগি আমি অসমৰ ডেভেলপমেণ্ট কৰিম। লোকসভা নিৰ্বাচনত কংগ্ৰেছে অসমত যিসকল প্ৰাৰ্থী দিছে, সেই প্ৰাৰ্থীসকল হেনো হিমন্ত বিশ্ব শৰ্মাৰেই মানুহ। মাতিলেই বিজেপিলৈ গুচি আহিব। এতিয়াতো কেণ্ডিডেটগৰাকীকো মই মাতিলে আনিব পাৰোঁ, তেনেকুৱাতো কোনো কথা নাই। গতিকে আজি নালাগে, কিন্তু এইবিলাকতো মোৰ ঘৰৰ মানুহ, গতিকে এইবিলাকত কোনো অসুবিধা নাই। যাক যেতিয়া যেনেকৈ লাগে আনিলে হ'ল। 2024 বিজেপিৰ মুখ্যমন্ত্ৰী হ'ব ভূপেন বৰা। ভূপেন বৰাৰ ভাগ্য বিজেপিৰ লগতে আছে। তেওঁৰ যোগদানটো নিশ্চিত, সেইটো আপোনালোকে কনফাৰ্ম কৰি থৈ দিয়ক। খালি মই আগতে কৈছোঁ যে 25 আগে পাশে যোগদান কৰি হ'ব পাৰে, কিন্তু বিজেপিতে হ'ব। আৰু যি হয় কংগ্ৰেছত নহয়, যি হয় তেওঁৰ ভাগ্য বিজেপিতে আছে। গতিকে তেওঁ হোৱাটোতো মই কাৰ ভাগ্যত কি লৈ আহিছে মইতো ক'ব নোৱাৰোঁ, কিন্তু মই এইটো পুৰা জানো যে তেওঁৰ ভাগ্য বিজেপিৰ লগত। হিমন্ত বিশ্ব শৰ্মাৰ মতে ভূপেন বৰাই নিজে বিজেপিলৈ নাহো বুলি এবাৰো কোৱা নাই। সাংবাদিকে সোধাতে কৈছে, ভূপেন বৰাই চাওক, আজি মই কিমান দিনৰ পৰা যোগদান কৰিম বুলি কৈ আছোঁ। তেওঁতো না কোৱা নাছিল। আপোনালোকে হুলস্থুল কৰাৰ পিছতহে তেওঁ না কোৱা আৰম্ভ কৰিলে। আজি প্ৰত্যাহ্বান কেতিয়া জনালে? যোৱা 7 দিনৰ পৰা মই কৈ আছোঁ, 7 দিনটো মাতা নাই। এই গোলাঘাট আৰু যোৰহাটত আপোনালোকে বহুত বেয়াকৈ ধৰাৰ কাৰণেহে তেওঁ ক'লে, নহ'লেতো কোৱাই নাছিল ইমান দিনে। লোকসভা নিৰ্বাচনত প্ৰথম ৰাউণ্ডত আটাইকেইখন জিকিব বুলি দাবী কৰিলে হিমন্ত বিশ্ব শৰ্মাই। এই প্ৰথম ৰাউণ্ডতো গোটেইকেইটা ছিট পাম। এইকেইটা বিজেপিৰ খুব শক্তিশালী দুৰ্গ, গতিকে ইয়াতে কোনো অসুবিধা আগৰ পৰাই নাই, এতিয়াও নাই। সমগ্ৰ অসমত 13খনত জিকিম ক'লে। আজিৰ ডেটত আমি সকলো উৎসাহী যে আমি 13খনৰ কাৰণে খেলি আছোঁ। আৰু প্ৰথমতে 11খন আছিলে, এতিয়া আমাৰ টাৰ্গেট 13। ধুবুৰীখনত আমি 4টা বিধানসভা সমষ্টিৰ লিড ল'ম। আগত আমাৰ এটাতো লিড নাছিল, গতিকে ধুবুৰীত ডেভেলপ হ'ব। কিন্তু জিকাৰ পৰ্যায়লৈকে আজিয়ে যদি যাওঁ, তেতিয়া মানুহে মোক ক'ব যে CM এনেই কৈ আছে। গতিকে মই বাস্তৱৰ লগত মিলাই কৈছোঁ, কিন্তু আমাৰ কেণ্ডিডেট খুব ষ্ট্ৰং। AGP দলৰ চেষ্টা হ'ব, কষ্ট হ'ব। 3rd ফেজৰ ইলেকশ্যন, অসমৰ বাকী সমষ্টিৰ ইলেকশ্যনেও তাত প্ৰভাৱ বিস্তাৰ কৰিব। গতিকে ধুবুৰীৰ বিষয়ে মই আলোচনা অলপ শেষলৈকে থৈছোঁ। ইপিনে কংগ্ৰেছৰ লখিমপুৰৰ প্ৰাৰ্থীগৰাকী ভূপেন বৰা মানুহ বুলি দাবী কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ভূপেন বৰা যিহেতু বিজেপিলৈ আহিবই, গতিকে লখিমপুৰৰ প্ৰাৰ্থীগৰাকীৰ লগত এজনো কংগ্ৰেছ MLA মনোনয়ন পত্ৰ দাখিলৰ সময় নগ'ল। লখিমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দিব যাতে ৰাণীনৰ ভৰতৰ লগত যোৱা নাই, কি বুজাইছে? এজনো বিধায়ক যোৱা। লখিমপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থীজন ভূপেন বৰা ডাঙৰীয়াৰ নিজৰ প্ৰাৰ্থী, কিন্তু ভূপেন বৰা ডাঙৰীয়া বিজেপিত যোগদান কৰিব বুলি নিশ্চিত হোৱাৰ কাৰণেই কংগ্ৰেছ দলৰ কোনো বিধায়কে ভূপেন বৰাৰ প্ৰাৰ্থীগৰাকীক সংগ নিদিলে। এজনো MLA নগ'ল। মই ভৰতৰ ৰাণীনৰ কথাটো নকওঁৱেই, তেওঁলোকৰ ইমান কেইজন MLA আছে, এজন MLAও নগ'ল। কি বুজাইছে? তাৰমানে জানেই যে ভূপেন বৰাৰ মানুহ, এওঁ কোনোবা দিনাখন বিজেপিতে আহি যাব, গতিকে আমিনো গৈ কি কৰিম। অৱশ্যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মতে ভূপেন বৰা বিজেপিলৈ যাব নে নাযায় সেয়া তেওঁ কেনেকৈ জানিম বুলি ক'লে। মই
এতিয়া কেনেকৈ ক'ম আপোনালোকে ভূপেন বৰাক সুধিব আপোনালোকৰ বহুতৰে লগত ভূপেন বৰাৰ বেছি ঘনিষ্ঠ সেইগতিকে আপোনালোকে এইবিলাক সুধিলে গম পাব মোক নকয় নহয় তেওঁ কেনেকৈ ক'ব আৰু মইতো তেখেতক বিশ্বাস কৰোঁ তেখেতক মই সম্পূৰ্ণ বিশ্বাস কৰোঁ তেখেতে ইমান সমালোচনা কৰে সকলোকে এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে সমালোচনা কৰিলেই মানে বিজেপিত যায় এইটোতো মুখ্যমন্ত্ৰী এটা কুট কৌশল হ'ব পাৰে যে কোনো বেয়া কামবিলাক চকু মুদি থাকিব লাগে সমালোচনা কৰিব নালাগে কিন্তু সমালোচনাটো কৰিবলৈকে আমি বিৰোধী আছোঁ সেই গতিকে ময়ো কৰোঁ ভূপেন বৰাইও কৰে আৰু ভূপেন বৰা সদৌ অসম ছাত্ৰ সন্থাত এটা সময়ত আছিলে কাৰণে তেখেতৰ আৱাজটো ডাঙৰ হয় তেখেতৰ কণ্ঠ বহুত বলিষ্ঠ বুলি কয় যে মই কিন্তু অলপ লাহে লাহে কওঁ কাৰণ মই উগ্ৰ নহয় মই অলপ দেই সেইকাৰণে দেৱব্ৰত শইকীয়াৰ মতে হিমন্ত বিশ্ব শৰ্মাৰ গেৰাণ্টিৰ হেনো ভেলু নাই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্তৰ গেৰাণ্টি 25ত মানে আকৌ ভূপেন বৰা জইন কৰিব গেৰাণ্টি এইবিলাক গেৰাণ্টি কি আছে আগৰ বিজেপি কিমান ফেইল মাৰিছে গেৰাণ্টি আপুনি কওকচোন ভাল দিন আহিল নেকি এই বিজেপি গেৰাণ্টিটো মূল্য দিব নালাগে অসমৰ ৰাইজে হিমন্ত গেৰাণ্টিটো আৰু মূল্য দিব নালাগে তেখেতে যেতিয়া ৰাজীৱ ভৱনৰ পৰা তেখেতে এখন শেষ সভা মোৰ মনত আছে মোৰ সমষ্টিৰ ছাত্ৰ সন্থা কৰা এজন ল'ৰা আছিল নামৰ সৈতে কৈছোঁ দেৱাংশু দাস বিহুবৰৰ তেওঁ মুখ্যমন্ত্ৰী সেই সময়ত হোৱা নাই আৰু তেখেতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিছিলে আপুনি দল ত্যাগ কৰিব নেকি তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোৰ সন্মুখত কৈ আছিলে সেইদিনাখন যে ৰাজীৱ ভৱনটো এটা পবিত্ৰ ৰাম মন্দিৰৰ নিচিনা মন্দিৰ ইয়াত যদি কোনোবা সোমায় ইয়াৰ পৰা ওলাই যোৱা প্ৰশ্নই নুঠে এতিয়া সেই প্ৰশ্ন যিজনে কৰিছিলে দেৱাংশু দাস নাম কৈছোঁ তেওঁ বিজেপিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিজনে উত্তৰ দিছিল যে মই বিজেপিত নাযাওঁ তেওঁ বিজেপিত সেই গতিকে এওঁলোকৰ গেৰাণ্টি কি আছে একো মূল্যহীন গেৰাণ্টি এইবিলাক মানে আৰু ৰিজাৰ্ভ বেংকে এগালমান নোট ছপাই পেলাই দেশৰ অৰ্থনীতি ভাল কৰিবলৈ যিটো ব্যৱস্থা লৈছিল 2000 টকা যিখন মোদীৰ দিনত নচলিলে নহয় আজিকালি বজাৰত 2000 টকা পায় নি কওক এই তেনেকুৱা এবছৰীয়া এইবিলাক ভেলুলেছ গেৰাণ্টি ব্যুৰো ৰিপৰ্ট NB নিউজ